মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ক্লাছত sp2 হাইব্ৰিডাইজেশ্যনৰ বিষয়ে পঢ়িছিলো আমি আজি sp হাইব্ৰিডাইজেশ্যনৰ বিষয়ে পঢ়িম গতিকে sp হাইব্ৰিডাইজেশ্যন আমি নামটোৰ পৰা গম পাইছো sp মানে যে 1s অৰবিটেল এটা s অৰবিটেল এটা s এটমিক অৰবিটেল আৰু এটা p অৰবিটেল এটা p অৰবিটেলে যেতিয়া ইন্টাৰমিক্সিং কৰিব এটম এটাত থকা আমি মেইনলি আমি কাৰ্বন এটমৰ কথা পঢ়ি আছো গতিকে কাৰ্বন এটমত থকা ভ্যালেন্স সেলৰ যেতিয়া এটা s এটমিক অৰবিটেল আৰু এটা p এটমিক অৰবিটেলে যেতিয়া মিক্সিং কৰিব ইন্টাৰমিক্সিং কৰি হিহতে নতুন যেতিয়া হাইব্ৰিড অৰবিটেল উলিয়াব হল হে হাইব্ৰিড অৰবিটেল কেটাক আমি কি কৈছো sp হাইব্ৰিড অৰবিটেল আৰু হাইব্ৰিডাইজেশ্যনটোক আমি কি কৈছো sp হাইব্ৰিডাইজেশ্যন এটা ইয়াত হাইব্ৰিডাইজেশ্যনত পাৰ্টিসিপেট কেটা অৰবিটেলে কৰিছে দুটা 1 2 গটিকে আমি হাইব্ৰিড অৰবিটেল কেটা পাম দুটা হাইব্ৰিড অৰবিটেল পাম দুটা sp হাইব্ৰিড অৰবিটেল পাম হল মই আগতেও কৈছো যে জিমানটা এটমিক অৰবিটেলে হাইব্ৰিডাইজেশ্যনত পাৰ্টিসিপেট কৰিব হিমানটাই হাইব্ৰিড অৰবিটেল উলাব হলে এতিয়া এই হাইব্ৰিডাইজেশ্যনটো আমি অৰবিটেল এটা চিত্ৰৰ সহায়ত আমি দেখুৱাম এটা মলিকুল লৈ হেতু হৈছে যে ইথাইন মলিকুল লৈ আমি এক্সাম্পল লৈ আমি দেখাম যত ট্ৰিপল বন্ড থাকিব ইথাইন কাৰ্বনৰ মাজত ট্ৰিপল বন্ড থাকিব আৰু দুটা হাইড্ৰোজেন এটম থাকিব এটা ইয়াত মই আগৰ ক্লাছতে কৈছো যে দুটা এটমৰ মাজত এডালহে সিগমা বন্ড হ'ব পাৰিব গতিকে কাৰ্বনৰ মাজত এডাল সিগমা বন্ড হোৱাৰ পাছত বাকি দুটা পাই বন্ড হ'ব গতিকে দুডাল পাই বন্ড হ'ব হল আৰু এই হাইড্ৰোজেন এটমৰ লগত কাৰ্বনে সিগমা বন্ড ফৰ্ম কৰিব হলনে এতিয়া এই স্ট্ৰাকচাৰটোৰ পৰা আমি গম পাইছো যে আমি প্ৰথম আমি দুটা কাৰ্বন আছে যি কোনো এটা কাৰ্বন আমি লৈ লৈছো দুয়োটাতে একে হাইব্ৰিডাইজেশ্যন হ'ব এতিয়া এই কাৰ্বনটোতে লৈ লৈছো আমি এই কাৰ্বনটো আমি চাও সিগমা বন্ড কেটা ফৰ্ম কৰিছে এটা দুটা সিগমা বন্ড ফৰ্ম কৰিছে গতিকে দুটা সিগমা বন্ড ফৰ্ম কৰিবৰ কাৰণে কাৰ্বনৰ হাইব্ৰিডাইজ অৰবিটেল থাকিব লাগিব দুটা হাইব্ৰিডাইজ অৰবিটেল থাকিব লাগিব আমি দুটা হাইব্ৰিডাইজ অৰবিটেল কেতিয়া হাইব্ৰিডাইজেশ্যন হলে পাম আমি sp যেতিয়া হাইব্ৰিডাইজেশ্যন হ'ব কাৰ্বনটোৰ তেতিয়া আমি হাইব্ৰিড অৰবিটেল দুটা হাইব্ৰিড অৰবিটেল পাম গতিকে তাৰ কাৰণে আমি কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিব লাগিব কাৰ্বনৰ এটমিক নাম্বাৰ 6 গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো হ'ব 1s2 2s2 2p2 এটো হৈছে গ্ৰাউন্ড ষ্টেটৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন যেতিয়া আমি এক্সাইটেড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখিম তেতিয়া কি হ'ব 2s ৰ পৰা এটা ইলেক্ট্ৰন 2p লে এক্সাইট হৈ গুচি যাব গতিকে তেতিয়া এক্সাইটেড ষ্টেটত ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো হ'ব 1s2 2s1 2px1 2py1 2pz1 হলনে এতিয়া কি হ'ব এই এক্সাইটেড ষ্টেটত যেতিয়া 2s ৰ পৰা এটা ইলেক্ট্ৰন 2pz লৈ গুচি গল আমি টোটাল আমাৰ 4টা আমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন পালো হলনে এতিয়া এই 4টা আনপেয়াৰ্ড ইলেক্ট্ৰনৰ ভিতৰত sp হাইব্ৰিডাইজেশ্যন হ'বৰ কাৰণে আমাৰ কি লাগিব যে এটা s আৰু এটা p অৰবিটেল এটা s আৰু এটা p অৰবিটেল হেগিটা হৈছে কি 2s আৰু 2p এই s আৰু p এ কি কৰিব হাইব্ৰিডাইজ কৰিব ইন্টাৰমিক্সিং কৰিব কাৰণ হিহতৰ এনাৰ্জিটো বেলেগ 2s ৰ এনাৰ্জি বেলেগ 2p ৰ এনাৰ্জি বেলেগ আৰু হিহতৰ শেপ গিটাও বেলেগ হ'ব s আৰু p অৰবিটেল হল ইহতে হাইব্ৰিডাইজ কৰি কি হ'ব আমাৰ নতুন হাইব্ৰিড অৰবিটেল উলিয়াব কেটা উলাব দুটা হাইব্ৰিড অৰবিটেল উলাব হেগিটা হৈছে sp আৰু sp হাইব্ৰিড অৰবিটেল আৰু দুয়োটাতে এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব এতিয়া কথাটো হৈছে কি যে আমি কি কৈ আছো হাইব্ৰিডাইজেশ্যনৰ এইমটো কি হৈছে হাইব্ৰিডাইজেশ্যনে কি দিয়ে আমাক শেপ অফ দা মলিকুল দিয়ে
যেতিয়া হাইব্ৰিড অৰবিটেল কেটা ওলায় কাৰ্বন এটমটোৰ তেতিয়া কি হ'ব সেই হাইব্ৰিড অৰবিটেল কেটাই এতিয়া নিজক অৰিয়েন্ট কৰিব যাতে এৰেঞ্জ কৰিব সেই হাইব্ৰিড অৰবিটেল কেটা এনেকুৱা ধৰণে নিজক এৰেঞ্জ কৰিব যাতে সিহঁতৰ মাজত কি হয় মিনিমাম ৰিপালচন হয় আৰু যিটো এংগলত সিহঁতে থাকিলে মিনিমাম ৰিপালচন হ'ব হেতু হ'ব সিহঁতৰ মাজৰ বন্ড এংগলটো হ'ব আৰু এই দুটা যেতিয়া হাইব্ৰিডাইজ অৰবিটেল থাকে সেই দুটা হাইব্ৰিডাইজ অৰবিটেল সেই কাৰ্বনটোত কেনেকুৱা ধৰণে থাকিলে হ'ব যেতিয়া সিহঁতে লিনিয়াৰ হৈ থাকিব এনেকুৱা ধৰণে লিনিয়াৰ হৈ থাকিলেহে সিহঁতৰ লিনিয়াৰ হৈ থাকিলে আৰু ইহঁতৰ মাজত তেতিয়া কি হ'ব এংগলটো 180 ডিগ্ৰী এংগল কৰি যেতিয়া থাকিব এনেকুৱা ধৰণে দুটা অৰবিটেল হাইব্ৰিড অৰবিটেল sp 180 ডিগ্ৰী যেতিয়া কৰি থাকিব সিহঁতৰ মাজত ৰিপালচন আটাইতকৈ কম হ'ব আৰু সিহঁতে 180 ডিগ্ৰী কৰি থাকিব হলে এতিয়া এই এক নম্বৰ কাৰ্বনটোত আমি দেখিলো আমি এটো মোহাৰি দিছো এক নম্বৰ কাৰ্বনটোত আমি কি দেখিলো যে এই কাৰ্বনটোৰ দুটা হাইব্ৰিড অৰবিটেল পালো sp আৰু sp হাইব্ৰিড অৰবিটেল পালো এতিয়া নেক্সট এই দুই নম্বৰ কাৰ্বনটোটো একে ধৰণৰ হাইব্ৰিডাইজেশন হ'ব হলনে হে কাৰ্বনটোটো আমি দুটা sp হাইব্ৰিড অৰবিটেল পাম হলনে sp দুটা হাইব্ৰিড অৰবিটেল পালো হল sp আৰু sp হাইব্ৰিড অৰবিটেল পাৰো আৰু সবতে এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব হল এতিয়া প্ৰথম কথা হৈছে যে কাৰ্বন কাৰ্বনৰ মাজত সিগমা বন্ড ফৰ্ম হ'ব সিগমা বন্ড কেতিয়া ফৰ্ম হয় যেতিয়া অৰবিটেল দুটাই হেড অন ওভাৰল্যাপ কৰে মই আগতেও কৈছো যেতিয়া অৰবিটেল দুটাই হেড অন ওভাৰল্যাপ কৰে তেতিয়া কাৰ্বন কাৰ্বনৰ মাজত সিগমা বন্ড ফৰ্ম হ'ব গতিকে কি হ'ব এটা কাৰ্বনৰ sp হাইব্ৰিড অৰবিটেলে আৰু আনটো কাৰ্বনৰ sp হাইব্ৰিড অৰবিটেলে কি কৰিব ওভাৰল্যাপ কৰিব আৰু প্ৰত্যেকটোৱে এটা নিজৰ এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব আৰু পেয়াৰ হৈ এটা বন্ড ফৰ্ম কৰিব হেতু হৈছে সিগমা বন্ড হল গতিকে এটো হৈ গল সিগমা বন্ড নেক্সট আহিলে প্ৰত্যেকটো কাৰ্বনৰ এটা হাইড্ৰোজেন আছে এতিয়া হাইড্ৰোজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি হাইড্ৰোজেনৰ 1s1 s অৰবিটেলত এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে সেই আনপেয়াৰ্ড ইলেক্ট্ৰনটো s অৰবিটেলে কি কৰিব ওভাৰল্যাপ কৰিব sp হাইব্ৰিড অৰবিটেলৰ লগত ইলেক্ট্ৰনটো দি আৰু এটা সিগমা বন্ড ফৰ্ম কৰিব হলনে আৰু নেক্সট কাৰ্বনটো তেনেকুৱাকে কি হ'ব সেই sp হাইব্ৰিড অৰবিটেলৰ লগত হাইড্ৰোজেনে এটা ইলেক্ট্ৰন দি সিগমা বন্ড ফৰ্ম কৰিব বাকি কি থাকিলে আমি আগত আমি দেখিছিলো যে কাৰ্বনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন লিখোতে কি আছিল এক্সাইটেড ষ্টেটত 2px1 2py1 2pz1 আৰু হাইব্ৰিডাইজেশন কাৰ মাজত হৈছিল হাইব্ৰিডাইজেশনত পাৰ্টিসিপেট কৰিছিল অকল এই দুটা 2s1 আৰু 2px1 বাকি এই দুটা যে ভ্যালেন্স সেলৰ অৰবিটেল দুটা 2py1 আৰু 2pz1 এই দুটা কি হল আনহাইব্ৰিডাইজ হৈ আছিল আৰু এতিয়া এই গিটাই কি হ'ব পাই বন্ডিংত পাৰ্টিসিপেট কৰিব এই দুডাল যে পাই বন্ড আছে পাই বন্ডিংত পাৰ্টিসিপেট কৰিব আমাৰ প্ৰথম আমি 2p ধৰিলো আমাৰ 2pz মই আকি দিছো 2pz আমি যদি z এক্সিস যদি আমি ধৰিলো এনেকুৱা ধৰণে এক্সিস কিডাল যদি আমি আকি লওঁ এটো x এটো z আৰু এটো যদি y হয় তেতিয়া আমাৰ কি হ'ব এটো pz হ'ব আৰু এটো py হ'ব আৰু ইয়াত আমি টু ডাইমেনশনালি অকাৰ কাৰণে এনেকুৱাকে আকিছো কিন্তু ইহঁতৰ মাজত সদায় 90 ডিগ্ৰী এংগল কৰি থাকিব গুটেই গিটাই এনেকুৱা ধৰণে 90 ডিগ্ৰী এংগল কৰি থাকিব 90 ডিগ্ৰী এংগল কৰি থাকিব হল এতিয়া কি হ'ব যেতিয়া এটো এটা কাৰ্বনৰ এই কাৰ্বনটোৰ কি হ'ব এক নম্বৰ কাৰ্বনটোৰ 2pz আৰু সেকেন্ড কাৰ্বনটোৰ 2pz হলে 2pz আৰু 2pz ইহঁতে কি কৰিব ইহঁতৰ মাজত সাইড ৱে ওভাৰল্যাপ হ'ব p অৰবিটেল গেটা এনেকুৱাকে 2pz আহি সাইড ৱে ওভাৰল্যাপ কৰি পাই বন্ড ফৰ্ম কৰিব আৰু ইহঁতৰ মাজত যেহেতু এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে নেক্সট আহিলে কি এই 2py টো আমি এনেকুৱা ধৰণে যদি আমি আকো 2py আৰু 2py এই 2py সাইড ৱে ওভাৰল্যাপ কৰি ইহঁতৰ মাজতো কি হ'ব পাই বন্ড ফৰ্ম কৰিব
গতিকে কি হল আমি কি দেখিলো যে ইথাইন মলিকুলত আমি সিগমা বন্ড কেডাল পালো আমি দেখিলো কার্বন কার্বনৰ মাজত এডাল সিগমা বন্ড আৰু হাইড্ৰোজেন কার্বন আৰু কার্বন হাইড্ৰোজেনৰ মাজত টোটাল 3 ডাল সিগমা বন্ড পালো আৰু পাই বন্ড কেটা পালো পাই বন্ড আমি টোটাল 2টা পাই বন্ড দুডাল পাই বন্ড আমি দেখিবলৈ পালো হলনে এটা সিগমা বন্ড কাৰ মাজত হৈছে হে সিগমা বন্ডৰে প্ৰথম সিগমা বন্ডটো sp হাইব্ৰিড অৰবিটেল আৰু sp হাইব্ৰিড অৰবিটেলে ইন্টাৰ ওভাৰলেপ কৰি এডাল প্ৰথমে 1 নম্বৰ সিগমা বন্ডটো ফৰ্ম কৰিলে নেক্সট বাকি দুটা কি হৈছে s অৰবিটেল অফ হাইড্ৰোজেন আৰু sp হাইব্ৰিড অৰবিটেলৰ মাজত ওভাৰলেপ হৈ বাকি দুটা সিগমা বন্ড ফৰ্ম কৰিলে আৰু পাই বন্ড কাৰ মাজত হ'ল 2py আৰু 2py মাজত আৰু 2pz আৰু 2pz ৰ মাজত ওভাৰলেপ হৈ এইগিটা পাই বন্ড ফৰ্ম কৰিলে হলনে আৰু শেপটো হ'ব লিনিয়াৰ শেপৰ হ'ব আমি এটো আঁকি থৈছো লিনিয়াৰ শেপৰ হ'ব শেপটো লিনিয়াৰ হ'ব আৰু বন্ড এংগলটো হ'ব কি 180 ডিগ্ৰী বন্ড এংগল কৰি থাকিব হলনে গটিকে আমি এই sp হাইব্ৰিডাইজেশন গামাৰ দুয়োটা কাৰ্বনতে sp হাইব্ৰিডাইজেশন হ'ব গটিকে আমি হাইব্ৰিডাইজেশনৰ গুটে কিটা ভিডিওৰ পৰা আমি কি গম পালো যে কাৰ্বনৰ মাজত যদি সিঙ্গল বন্ড থাকে হে কাৰ্বন দুটাৰ হাইব্ৰিডাইজেশন sp3 হ'ব আৰু কাৰ্বনৰ মাজত যদি ডাবল বন্ড থাকে তেতিয়া হে কাৰ্বন কেটাৰ হাইব্ৰিডাইজেশন sp2 হ'ব আৰু কাৰ্বনৰ মাজত যদি ট্ৰিপল বন্ড থাকে তেতিয়া কাৰ্বনৰ হাইব্ৰিডাইজেশন হ'ব sp হাইব্ৰিডাইজেশন গতিকে আমি হাইব্ৰিডাইজেশন ইমানতে সামৰিছো গতিকে আজিলৈ ইমানে থ্যাংক ইউ